নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো যোৰহাটত প্ৰাৰ্থী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটা নহয় যোৰহাটৰ বিজেপি প্ৰাৰ্থী গৌৰৱ গগৈৰ বিৰুদ্ধে যুঁজ দিব স্থানীয় প্ৰাৰ্থীয়ে সাধাৰণ ঘৰৰ জনপ্ৰিয় প্ৰাৰ্থী হ'ব গৌৰৱৰ প্ৰতিদ্বন্দ্বী কেন্দ্ৰীয় কেবিনেটত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা স্পষ্টকৈ কথাখিনি জনাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ মাৰ্ঘেৰিটা ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অসমৰ দৰে ৰাজ্য এখনে ভাৰত চৰকাৰত বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পোৱাটো অত্যন্ত ভাগ্যৰ কথা আৰু অসমে সেই সুযোগ হেৰুৱাব নোখোজে সেইবাবে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই বিধানসভাত অহাৰ বৰ্তমান প্ৰয়োজন নাই তেখেতক আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত থকাটো বিচাৰোঁ অসমৰ গৌৰৱ আৰু সুনাম বৃদ্ধি কৰাটো বিচাৰোঁ 2029 চনৰ লোকসভা নিৰ্বাচনত আমি পবিত্ৰ মাৰ্ঘেৰিটাক প্ৰতিদ্বন্দ্বিতা কৰক সেইটো আমি বিবেচনা কৰিম কিন্তু বিধানসভাৰ নিৰ্বাচনত পবিত্ৰ মাৰ্ঘেৰিটা প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো প্ৰস্তাৱ ভাৰতীয় জনতা পাৰ্টিয়ে লোৱা নাই যোৰহাটত আমাৰ বহু কেইজন ভাল প্ৰাৰ্থী আছে সাধাৰণ ঘৰৰ সাধাৰণ পৰিয়ালৰ সাধাৰণ প্ৰাৰ্থী যি নেকি ৰাইজৰ মাজত জনপ্ৰিয় বহু কেইজন আছে গতিকে যোৰহাটৰ প্ৰাৰ্থী বিচৰা স্থানীয় প্ৰাৰ্থীসকলৰ প্ৰায় এজন আমি প্ৰাৰ্থী মনোনীত কৰিম আৰু শিৱসাগৰৰ আসন সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰৰ প্ৰাৰ্থী অগপৰ নে বিজেপি সিদ্ধান্ত হোৱা নাই অৰ্থাৎ শিৱসাগৰৰ প্ৰাৰ্থী কোনদলৰ হ'ব অগপৰ নে বিজেপিৰ এতিয়াও সিদ্ধান্ত লোৱা নাই অসম গণ পৰিষদেও বিচাৰি আছে শিৱসাগৰ অখিল গগৈৰ মিত্ৰতাৰ নাটক চলি থাকিব বুলি ক'লে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষৰ দিনলৈ চলিব নাটক মিত্ৰতাক লৈ অখিল গগৈক বিশ্বাস কৰিব নোৱাৰি বুলি মন্তব্য আমি এতিয়াও সিদ্ধান্ত লোৱা নাই তাতে শিৱসাগৰ সিটটো গণ পৰিষদ দলেও বিচাৰে আমাৰো বহু কেইজন প্ৰাৰ্থী আছে আমি আলোচনা কৰি আছো আমি এতিয়াও সিদ্ধান্ত লোৱা নাই তাতে শিৱসাগৰ সিটটো গণ পৰিষদ দলেও বিচাৰে আমাৰো বহু কেইজন প্ৰাৰ্থী আছে আমি আলোচনা কৰি আছো আমি এতিয়াও সিদ্ধান্ত লোৱা নাই তাতে শিৱসাগৰ সিটটো গণ পৰিষদ দলেও বিচাৰে আমাৰো বহু কেইজন প্ৰাৰ্থী আছে আমি আলোচনা কৰি আছো আশীৰ্বাদ যাত্ৰাৰ চতুৰ্থটো দিনা মুখ্যমন্ত্ৰীয়ে ভাগিনক দিলে উপহাৰ জনাইত মুখ্যমন্ত্ৰীয়ে হাতত মেৰিয়াই থোৱা গামোচা খুলি উপহাৰ হিচাপে আগবঢ়ালে ভাগিনক পূৰ্বে বিলাসী হাতৰ ঘড়ী খুলিও উপহাৰ দিছিল এজন যুৱকক আৰু বৃহস্পতিবাৰৰ দৃশ্য এয়া বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ সৈতে নিশালৈ জন আশীৰ্বাদ যাত্ৰাত অংশ ল'লে 20 সহস্ৰাধিক লোকে তাৰ বাবে ধেমাজি জিলাৰ ৰাইজৰ ওচৰত মই মোৰ কৃতজ্ঞতা জনাইছো তাৰ বাবে ধেমাজি জিলাৰ ৰাইজৰ ওচৰত মই আৰু বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি হৈছে পঞ্চমটো দিন আজি 5 ঠাইত বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰা খোৱাং মাহমৰা টিংখাঙত আজি আশীৰ্বাদ যাত্ৰা নাহৰকটীয়া দুলীয়াজানো সামৰি ল'ব বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰাই নাহৰকটীয়াৰ নগাঁও তিনিআলিৰ পৰা আৰম্ভ হ'ব আশীৰ্বাদ যাত্ৰা ৰাইজৰ আশীৰ্বাদ বিচাৰি জনতাৰ মাজত এয়া মুখ্যমন্ত্ৰী আৰু প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈ আগবাঢ়িব জন আশীৰ্বাদ যাত্ৰা 9 মাৰ্চলৈকে সামৰি ল'ব 35টা সমষ্টি প্ৰথম পৰ্যায়ত
আমি নাহৰকটীয়াৰ পৰা দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰ। লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM ইনচুৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমানে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি ৰাতিৰে ৰঙালী খচৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM ইনচুৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশ
ৱেষ্ট চাইড হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰত এতিয়া পাব চেমি কণ্ডাক্টৰ IIM চোৱা অসমতে হ'ল জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাননি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিমাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে मोदी जी आके दिया बातें সকলোৰে খবৰ ভাল মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া তৰংগ গগৈ শ্ৰদ্ধা ৰাইজ আজি আমি নাহৰকটীয়াৰ নৱ নিৰ্মিত ষ্টেডিয়ামৰ পৰা আশীৰ্বাদ যাত্ৰাৰ 6ষ্ঠ দিনৰ আৰম্ভণি কৰিছিলোঁ আজি আমি নাহৰকটীয়াৰ পৰা মৰাণলৈ যাম আৰু ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিম আপোনালোক সকলোৱে জানে অহা কেইটামান দিনৰ ভিতৰতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আপোনালোকে বিজেপি চৰকাৰ আকৌ এবাৰ আনিবনে নানে বিজেপি চৰকাৰ আনিবনে নানিব তৰংগ গগৈক আকৌ MLA পাতিবনে নাপাতিব তৰংগ গগৈক আকৌ MLA পাতিবনে নাপাতিব পাক্কা পাতিব পুৰা পাক্কা পাতিব তেতিয়াহ'লে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দি থৈ যাম বিজেপিৰ চৰকাৰ হ'ব যোৱা 5 বছৰত AVCLকে আৰম্ভ কৰি আমি নাহৰকটীয়া সমষ্টিত বহুত কাম কৰিলোঁ কিন্তু মই আপোনালোকক কথা দিব খুজিছোঁ যে যিখিনি কাম কৰিলোঁ তাতে নহ'ব অহাবাৰ তৰংগ গগৈ জিকি অহাৰ পিছত এইবাৰ আমি নাহৰকটীয়াৰ কাৰণে যিমান কাম কৰিছোঁ
অহাবাৰ তাতকৈ 4 গুণ আমি বেছিকৈ কাম কৰিম। হ'ব, আপোনালোকে এইটো কথাই মনত ৰাখিব যে মই আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিশ্ৰুতি দি থৈ গ'লো। যোৱা 5 বছৰত আমি নাহৰকটীয়াৰ কাৰণে যিমান কাম কৰিলোঁ, অহা 5 বছৰত আমি তাতকৈ 4 গুণ কাম আমি বেছিকৈ কৰিম। আই মাতৃসকলে 25,000 টকা, 2 লাখ ল'ৰা ছোৱালী চাকৰি, 10 লাখ যুৱকক মুখ্যমন্ত্ৰীৰ আমাৰ CM ট্ৰিপলে আৰু আমি এফালৰ পৰা যিমান সপোন দেখিছোঁ আমি এই সপোনবোৰ পূৰণ কৰি যাম। আপোনালোকে বহুত কষ্ট কৰিলে, মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সামৰণি মাৰিছোঁ। নিশ্চয় ইলেকশ্যনৰ সময়ত নাহৰকটীয়াত আকৌ আহিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, সৰ্বানন্দ সোণোৱাল, তৰংগ গগৈ, তৰংগ গগৈ। ধন্যবাদ। হিমন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্ব শৰ্মা, ভাৰত মাতা কি। ধন্যবাদ। सिक्योरिटी ने मुझे हटा दिया था, सिक्योरिटी ने मुझे हटा दिया था, क्या हटा दिया था। अभी फोटो कॉल नीचे लाइव चल रहा है, मुझे भेज दिया, मैं भूल गया नहीं। বাধাহীন বিকাশ আৰু বিকশিত ছবি, লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ, জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ। IIM এইমছ চোৱা অসমতে হ'ল, জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল।
শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি তীৰে ৰঙালী খচৰে ভোগালী আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে ভনীজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তি 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ
হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 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 উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি তীরে রঙালি খসরে ভোগালি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ বেদখল মুক্ত আজি আমাৰ ভূমি খিলঞ্জীয়াৰ অধিকাৰ আহিলে উভতি সকলোতে খোৱা চোৱা সুখৰ হাঁহি বাধাহীন বিকাশ আৰু বিকশিত ছবি লাখপতি বাইদেউ আৰু ডেকা আত্মনিৰ্ভৰ জাগিৰোডত এতিয়া পাব ছেমি কণ্ডাক্টৰ IIM এইমছ চোৱা অসমতে হ'ল জিলাই জিলাই মেডিকেল কলেজ চিকিৎসা সুলভ হ'ল শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা নামঘৰৰ কাষৰে ধাৰণি দৰাতে জ্বলিছে চোৱাচোন চাকি গছি আশাৰে সিবাৰে কাষৰে হৰিজনীয়ে আজি যায় আগুৱাই সুৰক্ষাৰ সাহেৰে মোদীজীয়ে আঁকি দিয়া বাটে হিমন্ত বিশ্বৰ নেতৃত্বৰে আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা 1.5 লাখ পদক পালে নিকামী চুক্তি বিমান বন্দৰ ধুনীয়া আৰু নৱ প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি বটদ্ৰৱা থানখনো হ'ল শুৱনি চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ অসমীয়া হ'ল ধ্ৰুপদী ভাষা পালে নতুন প্ৰসাৰ শ্বহীদে পালে প্ৰকৃত মান শুনাচোন শুনা এয়াই বিজেপিৰ জয়গান অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা Bitte
আহিব মানুহ বদনামী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি আহিছে আহিছে জীমন্ত আহিছে আমাৰ বতৰালৈ ওলালে পকাই দিওঁ ওলাই যাবলৈ সহায় শিকিবলৈ আমাক চুইচাবলৈ গামোচা পিন্ধাবলৈ আজি দূৰত নহে সেৱা দিয়া আহিছে বাটে পথে ঘূৰিছে চাইকেলখন লৈ ওলাই মোদী সপোন উৰাবলৈ আকৌ চৰকাৰ আনিবলৈ মোদী সপোন উৰাবলৈ আকৌ চৰকাৰ আনিবলৈ আগুৱালে যোৱা শপতি
দেশতে আহি প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি Close in there. Close in there.
আজি আমি নাহৰকটীয়াৰ পৰা মৰাণলৈ যাম আৰু ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিম। আপোনালোক সকলোৱে জানে অহা কেইটামান দিনৰ ভিতৰতে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। আপোনালোকে বিজেপি চৰকাৰ আকৌ এবাৰ আনিবনে নানে? বিজেপি চৰকাৰ আনিবনে নানিব? তৰংগ গগৈক আকৌ MLA পাতিবনে নাপাতিব? তৰংগ গগৈক আকৌ MLA পাতিবনে নাপাতিব? পাক্কা পাতিব? পুৰা পাক্কা পাতিব? তেতিয়াহ'লে মই আপোনালোকক এটা প্ৰতিশ্ৰুতি দি থৈ যাম। বিজেপিৰ চৰকাৰ হ'ব। যোৱা 5 বছৰত AVCLকে আৰম্ভ কৰি আমি নাহৰকটীয়া সমষ্টিত বহুত কাম কৰিলোঁ, কিন্তু মই আপোনালোকক কথা দিব খুজিছোঁ যে যিখিনি কাম কৰিলোঁ তাতে নহ'ব। অহাবাৰ তৰংগ গগৈ জিকি অহাৰ পিছত এইবাৰ আমি নাহৰকটীয়াৰ কাৰণে যিমান কাম কৰিছোঁ অহাবাৰ তাতকৈ 4 গুণ আমি বেছিকৈ কাম কৰিম। হ'ব? আপোনালোকে এইটো কথাই মনত ৰাখিব যে মই আপোনালোকক ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰতিশ্ৰুতি দি থৈ গ'লোঁ। যোৱা 5 বছৰত আমি নাহৰকটীয়াৰ কাৰণে যিমান কাম কৰিলোঁ অহা 5 বছৰত আমি তাতকৈ 4 গুণ কাম আমি বেছিকৈ কৰিম। নব প্ৰযুক্তিৰ 1.5 লাখ বিঘা ভূমি ঘূৰাই পালো আমি। গতদ্ৰৱা থানখনো হ'ল শুৱনি। চৰাইদেউ মৈদাম হেৰিটেজ চাইট হ'ল। জ্যোতি বিষ্ণু নামত আজি অডিটৰিয়াম হ'ল। কাজিৰঙাত গড়ৰ চিকাৰ নোহোৱা হৈ গ'ল। নাম ৰূপত হ'ব শুনা প্লান্ট ফাৰ্টিলাইজাৰ। অসমীয়া হ'ল ধ্ৰুপদী ভাষা, পালে নতুন প্ৰসাৰ। শ্বহীদে পালে প্ৰকৃত মান। শুনাচোন শুনা, এয়াই বিজেপিৰ জয়গান। অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা, অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা।
बाहर आओ क्या पूरा जूम करो সুজলা সুফলা মোৰ জন্মভূমি সুৰক্ষি সংস্কৃতি সুৰক্ষিত জাতি মাতি ভেটি বন্ধু আমি ধৰি ৰাখি ৰাইজৰ ৰাখি শিৰতে ৰাখি জননীৰ সেৱাৰ বাবে আপোন বিজেপি गरम তোমার নাটক বেয়া থাকে বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা উজনি নামনি ফুলি আছে জিলিকি পদুমৰ পাহি মুখে মুখে হাঁহি চৌপাশে দেখিছো বিকাশৰ ছবি চহৰ নগৰ গাঁও দখলি সামৰি প্রান্তিরে রঙালি খসরে ভোগালি আকৌ এবাৰ বিজেপি অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমৰ সুৰক্ষা বিকাশৰ প্ৰতিজ্ঞা অসমত আজি এয়া প্ৰগতিৰ বাট চৌদিশে শান্তিৰ মুকলি প্ৰকাশ আছিল পোনপটীয়া সম্প্ৰচাৰ আৰু ইয়াৰ সৈতে সময় হ'ল এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল